যোৰহাটত আৰম্ভ চতুৰ্থ ৰাজ্যিক ৰেংকিং বেডমিণ্টন। যোৰহাট জিলা বেডমিণ্টন সন্থাৰ উদ্যোগত যোৰহাটৰ কুশলকোঁৱৰ ইনডোৰ ষ্টেডিয়ামত 5দিনীয়া কাৰ্যসূচীৰে সোমবাৰৰ পৰা আৰম্ভ হৈছে চতুৰ্থ ৰাজ্যিক ইয়নেক্স ছানৰাইজ বেডমিণ্টন প্ৰতিযোগিতা। অসম বেডমিণ্টন সন্থাৰ সহযোগত আয়োজন কৰা এই প্ৰতিযোগিতাৰ বিভিন্ন ইভেণ্টৰ প্ৰথম ৰাউণ্ডৰ খেলসমূহ উদ্বোধন কৰে যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানীয়ে। প্ৰতিযোগিতাত আয়োজক যোৰহাটৰ উপৰিও তেজপুৰ, গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, নগাঁও, কামৰূপ, লখিমপুৰ আদি স্বীকৃতিপ্ৰাপ্ত জিলাৰ 5 শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। প্ৰতিযোগিতাৰ প্ৰথম দিনা ল'ৰা আৰু ছোৱালী অনূৰ্ধ্ব 9, 11 আৰু 13 বছৰৰ প্ৰথম আৰু দ্বিতীয় ৰাউণ্ডৰ খেলসমূহ অনুষ্ঠিত হৈছে। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট, AIN লাইভ। কালিৰ পৰা কুশলকোঁৱৰ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে ইয়নেক্স ছানৰাইজ চতুৰ্থ ৰাজ্যিক ৰেংকিং বেডমিণ্টন প্ৰতিযোগিতা। অতিশয় দ্বিতীয় দিনাখন আকৰ্ষণীয় পৰ্যায়ত খেলসমূহ উপনীত হৈছে। 9 বছৰ অনূৰ্ধ্ব ল'ৰা আৰু ছোৱালী, 11 বছৰ অনূৰ্ধ্ব ল'ৰা ছোৱালী, 13 বছৰ অনূৰ্ধ্ব ল'ৰা ছোৱালী, গোটেইকেইটা ইভেণ্ট ইতিমধ্যে আকৰ্ষণীয় তৃতীয় ৰাউণ্ডত উপনীত হৈছে। এইবাৰ প্ৰায় 700 এণ্ট্ৰি, তাৰ ভিতৰত সৰ্বাধিক 13 বছৰ অনূৰ্ধ্ব শাখাত, ল'ৰা আৰু ছোৱালী উভয় শাখাত যথেষ্ট সংখ্যক এণ্ট্ৰি আহিছে। অৰ্থাৎ আমাৰ নতুন প্ৰজন্মৰ আৰু বহুতখিনি নতুন বেডমিণ্টন খেলুৱৈ ওলাইছে। কালি সন্ধিয়া যোৰহাট জিলা আয়ুক্ত জয় শিৱানীয়ে প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। অনুষ্ঠানত কুশলকোঁৱৰ ইনডোৰ ষ্টেডিয়ামৰ এমিৰিটাছ প্ৰেছিডেণ্ট ডক্টৰ তপন দত্ত, ইয়াৰ প্ৰেছিডেণ্ট ননী দত্ত, যোৰহাট জিলা বেডমিণ্টন সন্থাৰ সভাপতি অজয় দত্ত, কুশলকোঁৱৰ ইনডোৰ ষ্টেডিয়ামৰ সম্পাদক সুৰেশ চন্দ্ৰ বৰুৱাকে প্ৰমুখ্যে কৰি অসম বেডমিণ্টনৰ উপসভাপতি তথা এই প্ৰতিযোগিতাৰ চিফ ৰেফাৰী বিনীত গগৈ, ডেপুটি অভিজিত বৰুৱা তেজপুৰৰ আৰু গুৱাহাটীৰ মেচ কণ্ট্ৰলাৰ জয়ন্ত ঠাকুৰীয়া প্ৰমুখ্যে ভালেখিনি গণ্যমান্য বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানৰ হৌষ্ট বৃদ্ধি কৰে। আৰু কালি গৰম আছিলে, গৰমৰ কাৰণে আমি বিৰতি দি আমি খেলবিলাক চলাইছোঁ যাতে কণ খেলুৱৈসকলে একো অসুবিধা নাপায়। তাৰোপৰি আমি পাৰ্যমানে নিশা 10 বজাৰ ভিতৰত যাতে খেল শেষ হয় সেইটো এটা চেষ্টা কৰিছোঁ। আৰু ৰাতিপুৱা যিমান পাৰি সোনকালে 8 বজাত খেল আৰম্ভ কৰিবলৈ চেষ্টা কৰিছোঁ। 10 তাৰিখে ফাইনেলেৰে প্ৰতিযোগিতা সামৰণি পৰিব। আছে এণ্ট্ৰি অতি কমেও 8টা এণ্ট্ৰি হ'লে এটা ইভেণ্ট হয়, এইটো অসম বেডমিণ্টনৰ নিয়ম মতে। সেই হিচাপে আমাৰ 13 বছৰৰ অনূৰ্ধ্ব ল'ৰা আৰু ছোৱালী, ল'ৰাৰ আৰু 15 বছৰ এনেকৈ 17 বছৰ এইকেইটা ইভেণ্ট এণ্ট্ৰি দেখা গৈছে। তেওঁলোকে ডাবলছ হ'ব পাৰে। আৰু অসম বেডমিণ্টন বুলিয়ে নহয়, ভাৰতীয় বেডমিণ্টন সন্থাৰ নতুন নিৰ্দেশাৱলী 15 পইণ্টত AS2 ইয়নেক্স শ্বাটল ব্যৱহাৰ কৰা হৈছে। 15 পইণ্টত এটা গেম হ'ব, বেষ্ট অফ 3 গেম, তেনেকুৱা ধৰণৰ নতুন ফৰ্মেটত। আগতে 21 আছিলে, এতিয়া 15 কৰিছে, নতুন নিয়ম। সেই নিয়ম প্ৰযোজ্য কৰা হৈছে ইয়াত। মানে বতৰ যথেষ্ট গৰম, তথাপিও প্ৰতিযোগী সংখ্যা 700ৰো অধিক। হয়, মানে ইমান আশাপ্ৰদ। হয়, মানে অসমৰ এগৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ অংশুমান বৰাই আগতেই কৈ গৈছে এবাৰ যে অসমৰ ইমানবোৰ ষ্টেডিয়াম হৈছে, তাৰ ভিতৰত কিন্তু কুশলকোঁৱৰ ইনডোৰ ষ্টেডিয়ামত খেলাৰ মজাই বেলেগ। এই ষ্টেডিয়ামখন যদিও অত্যাধুনিক নহ'লেও ইয়াৰ যিখিনি পৰিকাঠামো এইখিনি আন্তঃৰাষ্ট্ৰীয় ষ্টেণ্ডাৰ্ডৰ। এইটো দিয়া উচ্চতা বা যিখিনি ইয়াতে আছে সা সুবিধা, সেই সুবিধাখিনি লৈ আৰু যোৰহাট সকলো পিনৰ পৰা যোগাযোগৰ ব্যৱস্থা খুব ভাল। সেইকাৰণে ইয়ালৈ সৰ্বাধিক প্ৰত্যেকখন অসমৰ 20খন অসম স্বীকৃতিপ্ৰাপ্ত জিলাৰ শিলচৰ পৰ্যন্ত, কাৰ্বি আলং আহিছে, উজনি, নামনি, উত্তৰ অসম সকলোৰে খেলুৱৈ আহি যোগদান কৰিছে। সকলোৱে যোৰহাটলৈ আহি ভাল পায়। কিমানখন ক'ৰ্টত খেল হৈছে? আমাৰ 5খন ক'ৰ্টত খেল হৈ আছে। তাৰে 4খন কাঠৰ ক'ৰ্ট আৰু এখন চিন্থেটিক ক'ৰ্ট। মানে কোৱাৰ্টাৰ আৰু ছেমিফাইনেল লাইন আপ থাকে, কাইলৈ পৰহিলৈ ওলাই যাব। আমাৰ পৰ্যায়ক্ৰমে হ'ব। আমাৰ 9 বছৰ অনূৰ্ধ্ব, 11 বছৰ অনূৰ্ধ্ব, 13 বছৰ এই অনূৰ্ধ্বৰ খেলখিনি ফাইনেল এদিন আগতে 9 তাৰিখে হৈ যাব বুলি আশা কৰিছোঁ। বঁটা বিতৰণৰ লগে লগে হৈ যাব। তাৰ 10 তাৰিখে বাকীখিনি ইভেণ্টৰ ফাইনেল অনুষ্ঠিত হ'ব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।